সুমি বৰা আৰু বিশাল ফুকনৰ জীৱনলৈ আহিছে এটাৰ পিছত আনটো বেয়া খবৰ। আকৌ আদালতত মুখ ঠেকেচা খাবলৈ বাধ্য হ'ল সুমি বৰাৰ লগতে বিশাল ফুকনে। আপোনালোক সকলোকে পুনৰবাৰ জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে সুমি বৰা আৰু বিশাল ফুকনৰ জামিন আবেদন ইতিমধ্যে নাকচ কৰিছে। ডিব্ৰুগড় বৰবৰুৱা থানাৰ গোচৰত এই আবেদন দাখিল কৰা হৈছিল। ডিব্ৰুগড় বৰবৰুৱা থানাত 85/24 নম্বৰ গোচৰত জামিন আবেদন কৰিছিল সুমি আৰু বিশালে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ডিব্ৰুগড় থানাত কিছু গোচৰত জামিন আবেদন নাকচ হৈছিল সুমি বৰাৰ। আৰু এতিয়া ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উজাগৰে দিন কটাইছে সুমি বৰাৰ লগতে বিশাল ফুকন আৰু তাৰ্কিক বৰাই। ৰাতি হ'লে হেনো টোপনি নাহে সুমি বৰাৰ। 60 পৃষ্ঠাজোৰা চাৰ্জশ্বিটত বিশাল সুমিৰ সকলো কাণ্ডৰ সবিশেষ উল্লেখিত আছে। বিশাল সুমিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগনামা CBIৰ। 7টাকৈ বেংক একাউণ্টেৰে কোটি কোটি টকা আত্মসাৎ কৰিছিল বিনিয়োগকাৰীক। সুমিয়ে বিশালক দিছিল ধন আত্মসাৎ কৰাৰ সকলো বুদ্ধি। পাৰ্চেলিয়াৰ নামত হৈছিল সমগ্ৰ কেলেংকাৰী। বিশাল ফুকনে আৰম্ভ কৰা ট্ৰেডিং ব্যৱসায়ত সুমিৰ আগমনৰ পাছৰে পৰা আৰম্ভ হৈছিল লুণ্ঠন প্ৰক্ৰিয়া। সুমিৰ বাবেই বিশালে ক্ৰয় কৰিছিল বিলাসী বাহন, লগতে কটাইছিল বিলাসী জীৱন, যি কথা ইতিমধ্যে CBIয়ে উল্লেখ কৰিছে বিশালৰ অভিযোগনামাত। CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰা অভিযোগনামাত আছে বহু পৃষ্ঠাজোৰা বহুতো বিস্ফোৰক তথ্য। প্ৰথমে বিশালৰ সহযোগী আছিল অভিজিত চন্দ, নীৰেন্দ্ৰ বৰ্মন। এই তিনিওজনে মিলি প্ৰথমে আৰম্ভ কৰিছিল পাৰ্চেলিয়া নামৰ এখন ফাৰ্ম। কিন্তু যেতিয়াৰে পৰা বিশালৰ লগত সুমি বৰা লগ লাগিল, তেতিয়াৰে পৰাই সকলো বিনিয়োগকাৰীৰ লগত আৰম্ভ হ'ল ভয়ংকৰ ষড়যন্ত্ৰ। 2024 বৰ্ষৰ আগষ্ট মাহত বিনিয়োগ কৰা ধনৰ পৰিমাণ আছিল 66,19,13,205 টকা। এই বৃহৎ পৰিমাণৰ ধন জমা হোৱাৰ পাছতেই সেইসমূহ ধন বিশালে খৰচ কৰিছিল বিলাসী জীৱনত। সুমি বৰাৰ লগতো কটাইছিল বিলাসী জীৱন, বিদেশ ভ্ৰমণ। এইবোৰ চব হয়তো ভগৱানৰে লীলা। এফালে সুখ এফালে দুখ। খমখমীয়া নোট চুই সুমি বৰাই ক'ব নোৱাৰা হৈ পৰিছিল। এতিয়া সেই সুখ কলৈ গ'ল? সুমি বৰাৰ সকলো সপোন যেন অকালতে মৰহি গ'ল। সুমি বৰাই হয়তো নিশা টোপনি নাহিলে মনে মনে ভাবে যে কিহে পাইছিলে মোক, কি ভুল কৰিলোঁ মই, কি হ'ব মোৰ এতিয়া? সকলো মান সন্মান মাটিৰ লগত মিহলি হৈ গ'ল। হাই হাই জীৱন, হাই হাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।